এটা সাধাৰণ চিম্পুল উত্তৰটো দিলোঁ, জুবিন গাৰ্গক কিন্তু মুছলিম মানুহ হত্যা কৰা নাই কিন্তু, আপুনি চাব সেইটো, সেইসকললৈ উত্তৰটো দিছোঁ দেই মই, যিসকলে হিন্দু মুছলিম বিতৰ্ক কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 90% হিন্দু মানুহৰ নাম আহিছে তাত, সেইটো সেইসকলক উত্তৰ দিছোঁ মই। আৰু যিসকলে এজৰে আহিছে কোনোবা নলবাৰীৰ কিবা ৱাহিদ নে কি নাম, সেইকাৰণে মই 90% কৈছোঁ। 10% জড়িত আছিল মুছলিম, 90% আছিল হিন্দু, সেইসকলে সেই কথাটো জনা উচিত প্ৰথম কথা। আৰু যিসকলে সমালোচনা কৰে মাজে মাজে, মই সময় পালে যেতিয়া ফেচবুকটো চাওঁ, চব বিজেপিৰ। জয় শ্ৰীৰামৰ পতাকা থাকে, নৰেন্দ্ৰ মোদীৰ লগত ফটো থাকে, মুখ্যমন্ত্ৰীৰ লগত ফটো থাকে। এইবিলাক অন্ধ সমৰ্থক বিজেপিৰ। চৰকাৰখন যেতিয়া হলঠেকত পৰিছে ন্যায় প্ৰক্ৰিয়াত, আক্ৰমণ কৰিছে, মই আক্ৰমণ কৰিলে গাত লাগে, বহু দল সংগঠনেতো আক্ৰমণ কৰি আছে, চৰকাৰখনক সমালোচনা কৰি আছে। এতিয়া মোৰ পিছতে কিয় পৰি আছে ভাই তোমালোকে? কথাটো তেনেকুৱা নহয় জানো, যে আক্ৰমণ চৰকাৰখনক সমালোচনা বহুতেও কৰি আছে, বিভিন্ন ধৰণে বেয়াকৈ কৰি আছে, ৰাজনৈতিক অৰাজনৈতিক সকলোৱে কৰি আছে, কিন্তু একাংশ পৰিছে মোৰ পিছত। কাৰণ মই আপুনি চাবচোন, মানে আপোনালোকে আজিকালিতো আৰু লুকাই ৰাখিব নোৱাৰে নহয়, আপুনি যিসকলে সমালোচনা কৰে আপুনি 90% চাব, কাৰোবাৰ পিছফালে হয়তো জয় শ্ৰীৰামৰ পতাকাখন আছে, কাৰোবাৰ নৰেন্দ্ৰ মোদীৰ লগত ফটো আছে, কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ লগত ফটো আছে, কোনোবা RSSৰ সদস্য। আৰু এটা কথা ক'লে ভুল হ'ব, একাংশই মোক মুকলিকৈ ফেচবুকত কমেণ্টত কৈছে আমি RSS কৰোঁ, কিন্তু আপোনাক এই কেছটোত আপোনাক সম্পূৰ্ণ সমৰ্থন কৰিছে। আৰু এই গোচৰটোৰ ন্যায় প্ৰক্ৰিয়া মই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, মই এটা ভাল কাম কৰিছোঁ, আৰু মই সেইটো ভাল কাম কৰা বুলি মই নিজকে কৈছোঁ। মই কোনো ৰাজনৈতিক মোৰ দলৰ নাম ব্যৱহাৰ কৰা নাই, যাৰ বাবে মোক দল জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সমৰ্থন কৰিছে। আপুনি চাবচোন, মই এটা আজিকালি কিবা আপডেট দিয়াৰ লগে লগে তাত লাখৰ ওপৰত মানে মানুহ যথেষ্ট। মই সেইবাবে আছে আপোনাক ক'লোঁ, আপোনাৰ দুলু আহমেদ ইমানেই চৰ্চাৰ বিষয় হৈ পৰিছে, সামাজিক মাধ্যম মই খুলিবই নোৱাৰোঁ, আপোনাৰ এটা হ'লেও কণ্টেণ্ট বা এটা হ'লেও কিবা কাৰোবাৰ পষ্ট হ'লেও পাওঁ মানে মই। আৰু মই কিবা বেলেগ প্ৰচাৰ দিছোঁ নেকি? মোৰ এতিয়া ইমান ভয় লাগিছে, 2 মাহ পিছত নিৰ্বাচন, মই নিৰ্বাচনী কাৰ্যসূচীবিলাক মই কৰি আছোঁ। 2 মাহ পিছত নিৰ্বাচনটো, আমাৰ দলৰটো প্ৰাৰ্থীও থাকিব, আৰু আমাৰ দলটোতো সৰু দল নহয়। মই ফেচবুকত মই পোষ্ট দিব মোৰ ভয় লাগে, কাৰণ মই নিৰ্বাচনী বা দলীয় কিবা পোষ্ট দিয়াৰ লগে লগে মোক আক্ৰমণ কৰিব, যে 2 মাহ 3 মাহ জুবিন গাৰ্গক নাই বিচাৰি এতিয়া ৰাজনৈতিক পোষ্ট দিয়ে। মোৰ আপুনি ৰাজনৈতিক পোষ্ট দেখা নাপায়, আপুনি চাবচোন, দিয়াই নাই মই, কিন্তু মই ৰাজনৈতিক কাৰ্য চলি আছে, মোৰ চলি আছে। আৰু এইটোৱে মই ছাকচেছ কি কাৰণে, যে মই কোনো দলৰ প্লেটফৰ্ম ব্যৱহাৰ কৰা নাই, মই এগৰাকী সাধাৰণ অসমৰ জুবিন অনুৰাগী বুলি মই বাদেই দিলোঁ। সেইসকলকে ক'লোঁ যে আপোনালোক ৰাইট, জুবিনৰ লগত মোৰ চিনাকি নাই, মোৰ সম্পৰ্ক নাই, মোৰ কোনো ধৰণৰ আৱেগ নাই, মই ৰাজনীতিয়ে কৰিছোঁ বা প্ৰচাৰৰ কাৰণে কৰিছোঁ, মই চব মানি ল'লোঁ। তোমালোকেও কৰা, তেতিয়া মোক যিমানে সমৰ্থন কৰিছে তোমালোকেও কৰিব সমৰ্থন। আজি কি বেলেগ যাব নোৱাৰে নেকি? আজি মই বেলেগ কথা বাদ দিলোঁ, মই ৰাজনৈতিক দলৰ কথাই ক'লোঁ। সাধাৰণ মানুহে মোক ভাল পাইছে, যিসকলে ছিংগাপুৰ যাই গোচৰ দিব নোৱাৰে, সাধাৰণ মানুহখিনিৰ কথা কৈছোঁ। আৰু যিসকলে ছিংগাপুৰত যাই গোচৰ দিব পাৰে মোৰ নিচিনাকৈ, বহুত ডাঙৰ ডাঙৰ মানুহ আছে, সেইসকলে মোক বেয়া পাইছে, যে আমি নকৰা কামটো তই কৰিছ, তোক পাব্লিকে ছাপোৰ্ট কৰিছে, আমি ভাল পোৱা নাই। আজিলৈ মোক কোনে প্ৰশংসা কৰিলে ৰাইজৰ বাহিৰে? এটা মোক নাম কওকচোন, এটা মোক নাম কওক আপুনি।